এইটো আপোনালোকক মিঠাতেলটো দেখুৱাইছোঁ। মই আপোনালোকক সুধিব খুজিছোঁ, এই মিঠাতেলটোতো 1 লিটাৰ নহয়ে, এইটো কিমান হ'ব? হাফ লিটাৰ হ'বনে? 400 গ্ৰাম। এইটো হ'ল 400 গ্ৰামৰ মিঠাতেল। এইটো হ'ল 400 গ্ৰামৰ মিঠাতেল। আৰু মিঠাতেলটোৰ এই ব্ৰেণ্ডটো, নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলেনে বাৰু? বালক। মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও। ইঞ্জিন মিঠাতেল শুনিছোঁ, ধাৰা মিঠাতেল শুনিছোঁ, আৰু আমাৰ লোকেল বহুত মিঠাতেলৰ নাম শুনিছোঁ, কিন্তু বালক বুলি মিঠাতেলৰ নাম মই কেতিয়াও শুনা নাছিলোঁ। প্ৰথম কথা যে মানুহ বিপদত পৰিলে বুলিয়ে মানুহৰ অসহায় অৱস্থাটোৰ সুযোগ যদি প্ৰশাসন আৰু চৰকাৰে ল'ব খোজে, সেইটো কেতিয়াও মানৱীয়তা বুলি নকয়। অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছিলোঁ যে দাদা, এনেকৈ কৈছিলোঁ, একদম DC সন্মুখত আছিলে, সুশান্ত বৰগোহাঁই সন্মুখত আছিলে, যে দাদা ৰিলিফটো খুব বেয়া হৈছে আমাৰ, গতিকে এটা কাম কৰক, আপুনি 5 কেজি চাউল, 2 কেজি দালি, 1 কেজি মিঠাতেল, 1 লিটাৰ মিঠাতেল, নিমখ আৰু সকলো সামগ্ৰীৰ এটা পেকেজ কৰি আপোনাৰ পিনৰ পৰা সকলো মানুহকে দিয়ক। মুখ্যমন্ত্ৰীয়ে সেইটো ঘোষণা কৰিলে যে নহয়, মই 8 কেজিকৈ দিম চাউল, 8 কেজিকৈ চাউল, 4 কেজিকৈ দালি। এতিয়া আপোনালোকক দেখুৱাইছোঁ, আৰু 1 লিটাৰকৈ মিঠাতেল। এতিয়া মিঠাতেল দিছে 400 গ্ৰাম, আৰু এই 400 গ্ৰাম মিঠাতেলত আপোনাৰ যিটো কোম্পানীৰ নাম দিছে সেইটো হ'ল বালক। বালক মিঠাতেল মই কেতিয়াও শুনাও নাছিলোঁ, জনাও নাছিলোঁ। বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুওৱাৰ কাৰণে, এনেকুৱা ধৰণৰ কোনেও নজনা, মই শুনামতে এইটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা, মানে মই পিছৰখিনি নকওঁ আৰু নিজে তদন্ত কৰি ল'ব, তো এই কাৰবাৰটো চলিছে। এতিয়া বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে। তাৰপাছত তেখেতে কৈছিলে যে 4 কেজি আমি দালি দিছোঁ। এইটো 4 কেজি দালি ইয়াত আছে নেকি বাৰু? এইটো 1 কেজিৰ দালি। এইটো দালি হ'ল 1 কেজি। 1 কেজি দালি দিছে 4 কেজিৰ ঠাইত। মই জানিব খোজোঁ যে এই কামটো মুখ্যমন্ত্ৰীয়ে কৰিছে নে আমাৰ শিৱসাগৰৰ DCয়ে কৰিছে? মই এই কথাটো জানিব খোজোঁ যে এই কামটো কোনোবা মন্ত্ৰীয়ে কৰিছে নে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে নে DCয়ে কৰিছে? 4 কেজি দাইল দিছোঁ বুলি কৈ মুখ্যমন্ত্ৰীৰ পেকেজত 1 কেজি দাইল দিছে। 1 লিটাৰ মিঠাতেল দিছোঁ বুলি কৈ 400 গ্ৰাম মিঠাতেল দিছে, বালক মিঠাতেল। পৃথিৱীত কেতিয়াও শুনা নাই। এইটো নিমখ, শক্তি। আমি নিমখ বহুত বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছোঁ, মই শক্তি নিমখটোৰ নামটো ইমানকৈ শুনা নাই। আপোনালোকে অৱশ্যে শুনিবও পাৰে, মই কিন্তু শুনা নাই। আৰু এইটো চাউল, এইটো 8 কেজি চাউল নহয়, এইটো 5 কেজি চাউল। এইটো 5 কেজি চাউল আছে। হা, ঠিক তেনেকৈ আন এটা পেকেটত আপোনালোকে যদি চাই একেটাই কাহিনী। 1 কেজি দালি, 1 কেজি নিমখ, 400 গ্ৰাম মিঠাতেল। এইটো গকুলৰ ওপৰত আকৌ গেইল বুলি লিখি দিছে। মই গকুল মিঠাতেল খোৱা নাই বাৰু। গকুল মিঠাতেলটো আছে বাৰু, এইটো গুজৰাটৰ পৰা আহে বুলি মই শুনো। গকুল মিঠাতেল এইটো সাধাৰণতে
মানে হেৰিয়াত নাথাকে, এইটো ডাঙৰ টিঙত, মানে তাৰ পৰা আকৌ আমাৰ গাঁৱৰ দোকানীবিলাকে এনেকৈ হেৰিয়াত মানে বটলত ভৰাই ভৰাই দিয়ে। সেই গকুল মিঠাতেল দিছে। আৰু ইয়াত চাউল দিছে 5 কেজি, 400 গ্ৰাম গকুল মিঠাতেল, 1 কেজি নিমখ, টি শক্তি আৰু 1 কেজি দালি। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাটো ক'ব খুজিছোঁ যে চাৰিওফালে হুলস্থুল কৰি আছে যে আমি 8 কেজি চাউল দিছোঁ, 4 কেজি দাইল দিছোঁ, 1 লিটাৰ মিঠাতেল দিছোঁ, নিমখ দিছোঁ 1 কেজি, কিন্তু কাৰ্যত মানুহবিলাকে কিন্তু 5 কেজি চাউল আৰু 400 গ্ৰাম মিঠাতেল, 1 কেজি নিমখ আৰু হেৰিহে পাইছে, 1 কেজি দালিহে পাইছে, আৰু একো বস্তু পোৱা নাই। আৰু যিকেইটা মিঠাতেল দিছে ব্ৰেণ্ড গকুল আৰু বালক, এইটো সঁচা কথা ক'বলৈ গ'লে অসমীয়া মানুহক বিপদৰ সময়ত চৰকাৰে কৰা এটা অপমান। মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীক ৰিলিফৰ নামত সদায় কেলেংকাৰী হোৱা বুলি শুনো। এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে কমাই দি দিলে, 8 কেজিটো 5 কেজি কৰি দিলে, নে কোনোবা DC বা কোনোবা মন্ত্ৰীয়ে খাই দিলে, এই কথাটোৰ মোক উত্তৰ লাগে। গতিকে মুখ্যমন্ত্ৰীয়ে এই বিষয়ৰ ওপৰত এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলোঁ। মুখ্যমন্ত্ৰীয়ে এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰিলোঁ। এতিয়া দ্বিতীয় কথাটোলৈ, মেইন কথাকেইটালৈ আহিব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বানপানী হোৱাৰ পিছদিনটোৰ পৰা 20 তাৰিখৰ পৰা 19 তাৰিখে বানপানী কৈছে, 20 জুলাই তাৰিখৰ পৰা এটাই দাবী কৰি আহিছোঁ যে এটা বানপীড়িত পৰিয়ালক, যাৰ ঘৰ দুৱাৰ ভাগি ছিগি শেষ হৈ গৈছে, ভিতৰৰ সকলো বস্তু শেষ হৈ গৈছে, এটা বানপীড়িত পৰিয়ালক 10 লাখ টকাকৈ এককালীন সাহায্য দিব লাগে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে, 3 আগষ্টৰ পৰা 15,000 টকাকৈ এখন লিষ্ট, 15,000 টকাকৈ তেখেতে এককালীন সাহায্য দিম বুলি কৈছে। আৰু 2 নম্বৰ, শিৱসাগৰ চৰাইদেউ 10 আগষ্টত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক অতিৰিক্ত আৰু 10,000